ৰাইজক কথা দিলো যেতিয়া অনুষ্ঠান কৰিবই লাগিব ৰাইজক কথা দিছো যেতিয়া আহিব লাগিব আহিছো এনেকৈ পৰিবেশন কৰিব লাগিব অনুষ্ঠানৰ কথা চিন্তা নকৰিব আমি ভালকৈ কৰিবলৈ চেষ্টা কৰিম আমি অনুষ্ঠান কৰিব আপোনালোকে চিন্তা নকৰিব ভালকৈ কৰিব চেষ্টা কৰিম চিকিৎসাধীন ভাতৃৰ পৰিৱৰ্তে ৰাইজৰ কাষত জুবলি বৰুৱা কণ্ঠশিল্পীৰ মাননী কণ্ঠশিল্পীৰ সাজপাৰক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে ৰৈ যায় এনে কিছুমান মৰ্মস্পৰ্শী কথা ৰাইজক দি থোৱা কথাৰ বাবেই বান্ধ খায় বহুজন এয়া কণ্ঠশিল্পী জুবলি বৰুৱাৰ তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনীৰ অনুষ্ঠান দেৱাদী দেৱক স্তুতিৰে শুকুৰবাৰে জুবলিয়ে আৰম্ভ কৰিলে অনুষ্ঠান পৰিবেশনৰ শেষত যেন বেথাৰ ঢল ৰুধিব নোৱাৰিলে জুবলি বৰুৱাই মঞ্চতে কান্দি উঠিল কণ্ঠশিল্পী জুবলি বৰুৱাই ভাতৃ ভেণ্টিলেশ্যনত জ্যেষ্ঠ ভগ্নীৰ উপায়হীনতাৰ অনুষ্ঠানৰ সম্ভাৱ্য ভুল ত্ৰুটিৰ অগ্ৰিম ক্ষমা প্ৰাৰ্থনাৰ লগতে ভাতৃৰ ক্ষিপ্ৰতৰ আৰোগ্যৰ বাবে ৰাইজৰ আশীষ বিচাৰিলে কণ্ঠশিল্পীগৰাকীয়ে কিন্তু কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আগতে ক্ষমা বিচাৰিছোঁ আৰু আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে যাতে আশীৰ্বাদ কৰে মোৰ ভাগ্য যাতে সুস্থ হৈ উঠে ইটোৰ পিছত সিটো গীত গাই গ'ল জুবলিয়ে ভাতৃৰ পীড়াই পীড়িত কৰাটো স্বাভাৱিক তাৰ মাজতে জুবলি বৰুৱাই দুৰ্দমনীয় প্ৰদৰ্শনেৰে যেন ক'লে চ' মাষ্ট গো অন তামুলপুৰৰ পৰা নয়নজ্যোতি দাস ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ